পুঁজিপতিলৈ মোদী চৰকাৰৰ দৰহম মৰহম ৫ বছৰত পুঁজিপতিক ৰেহাই ৩,৬৭,০০০ কোটিৰ কৰৰ মাধমাৰত জনতাই দেখিছে জুই ৫ বছৰত পেট্ৰল ডিজেলৰ পৰা সংগ্ৰহ ৩৫ লাখ কোটিৰ কাৰ স্বাৰ্থ ৰক্ষা কৰিছে বিজেপি চৰকাৰে তৃতীয়টো কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহা মোদী চৰকাৰে আচলতে কাৰ স্বাৰ্থ পূৰণ কৰিছে সাধাৰণ জনতাৰ নে ধৰ্ণাঢ্য পুঁজিপতিৰ ক্ৰমাগতভাৱে নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পাছতেই এই প্ৰশ্ন আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে আদানী আম্বানীৰ চৰকাৰ বুলি বাৰম্বাৰ সমালোচিত হোৱাৰ পাছতো পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰাৰ ক্ষেত্ৰত মুঠেও পাছ হুহুকা নাই মোদী চৰকাৰে ইয়াৰে প্ৰমাণ পোৱা গৈছে ৰাজ্যসভাত দাখিল কৰা তথ্যৰ পৰা ৰাজ্যসভাত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে দাখিল কৰা তথ্য অনুসৰি ৫ বছৰত ৰেহাই ৩,৬৭,০০০ কোটি টকাৰ কৰ্পৰেট এই সময়ছোৱাত মোদী চৰকাৰে ধাৰাবাহিকভাৱে হ্ৰাস কৰি আহিছিল কৰ্পৰেট কৰৰ হাৰ ২০১৬ চনত প্ৰথমবাৰৰ বাবে কৰ্পৰেট কৰৰ হাৰ মুঠ আয়ৰ ২৯% হ্ৰাস কৰা হয় ইয়াৰ পাছত ২০১৭ চনত কৰ্পৰেট কৰ ২৫% হ্ৰাস কৰা হয় ২০১৯ চনত পুৰণি কৰ্পৰেট হাউচসমূহৰ কৰ ৩০%ৰ পৰা ২২%লৈ হ্ৰাস কৰা হয় ইয়াৰ বিপৰীতে ২০১৯ চনৰ অক্টোবৰ মাহৰ পাছত গঠন হোৱা কোম্পানীৰ বাবে কৰ ২৫%ৰ পৰা ১৫%লৈ হ্ৰাস কৰা হয় ইয়াৰ ফলত কৰ্পৰেট কৰৰ সংগ্ৰহ দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰে ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি ২০১৯-২০ বৰ্ষত ৰেহাই ৮,০৪৩ কোটিৰ কৰ্পৰেট কৰ ২০২০-২১ বৰ্ষত ৰেহাই ৭৫,২১৮ কোটিৰ কৰ্পৰেট কৰ ২০২১-২২ বৰ্ষত ৰেহাই ৯৬,৮৯২ কোটিৰ কৰ্পৰেট কৰ ২০২২-২৩ বৰ্ষত ৰেহাই ৮৮,১০৯ কোটিৰ কৰ্পৰেট কৰ ২০২৩-২৪ বৰ্ষত ৰেহাই ৯৮,৯৯৯ কোটিৰ কৰ্পৰেট কৰ বিগত ৫ বছৰত কৰ্পৰেটক ৰেহাই ৩,৬৭,০০০ কোটিৰ এইদৰে কৰ্পৰেটক কৰ ৰেহাই দিয়াৰ বিপৰীতে মোদী চৰকাৰে প্ৰতি বছৰে অভিলেখ হাৰত সংগ্ৰহ কৰিছে পেট্ৰলজাত সামগ্ৰীৰ ৫ বছৰত পেট্ৰলজাত সামগ্ৰীৰ পৰা সংগ্ৰহ ৩৫ লাখ কোটি টকা ২০১৯-২০ত পেট্ৰলজাত সামগ্ৰীৰ পৰা কৰ সংগ্ৰহ ৫,৫৫,০০০ কোটি টকা ২০২০-২১ বৰ্ষত পেট্ৰলজাত সামগ্ৰীৰ পৰা কৰ সংগ্ৰহ ৬,৭২,০০০ কোটি টকা ২০২১-২২ বৰ্ষত পেট্ৰলজাত সামগ্ৰীৰ পৰা কৰ সংগ্ৰহ ৭,৭৪,০০০ কোটি টকা ২০২২-২৩ বৰ্ষত পেট্ৰলজাত সামগ্ৰীৰ পৰা কৰ সংগ্ৰহ ৭,৪৮,০০০ কোটি টকা ২০২৩-২৪ত পেট্ৰলজাত সামগ্ৰীৰ পৰা কৰ সংগ্ৰহ ৭,৫১,০০০ কোটি টকা সন্দেহ নাই যে পেট্ৰলজাত সামগ্ৰীৰ বৰ্ধিত কৰৰ বোজা সৰ্বসাধাৰণ জনতাই বহন কৰিবলগীয়া হৈছে যি সময়ত কৰৰ ভৰত সাধাৰণ জনতা ভাৰাক্ৰান্ত হৈ পৰিছে সেই সময়ত কৰ্পৰেটক ৰেহাই দিয়া হৈছে ৩,৬৭,০০০ কোটিৰ ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে মোদী চৰকাৰে আচলতে কাৰ স্বাৰ্থ ৰক্ষা কৰিছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট